নমস্কাৰ, মোৰ নাম বিউটি সোণোৱাল। মই দৈয়াং মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। মই তোমালোকক ঐচ্ছিক অসমীয়া অৰ্থাৎ এডভান্স আছামিজৰ ক্লাছটো কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিহেতু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, সেয়ে আজি মোৰ প্ৰথম ক্লাছটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। লগতে তোমালোকে মেট্ৰিকৰ দেওনাখন পাৰ হৈ অহাৰ বাবে তোমালোকক আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ যিয়ে ফলাফল দেখুৱালা, সেই ফলাফল তাতে এৰি আজিৰ পৰা এক নতুন উদ্যমেৰে জীৱনৰ গতিপথত অধিকতকৈ অধিক সফল হ'ম বুলি লক্ষ্য স্থিৰ কৰা আৰু মোৰ দৃঢ় বিশ্বাস তোমালোক সফল হ'বাই। সেয়ে মই আজিয়েই তোমালোক সকলোলৈকে হৃদয়ৰ গভীৰতম কোণৰ পৰা আন্তৰিক শুভেচ্ছা নিবেদন কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ঐচ্ছিক অসমীয়া বিষয়টোত তোমালোকে সাহিত্যৰ সকলোবিলাক বিষয়ৰ বিষয়ে জানিব পাৰিবা। উদাহৰণস্বৰূপে, মানুহ এজনৰ বিভিন্ন অংগ লগ লাগিহে মানৱ দেহটো গঠিত হয়। ঠিক সেইদৰে সাহিত্যও বিভিন্ন অংগ আছে আৰু সেই অংগসমূহ লগ লাগিহে সাহিত্যৰ সৃষ্টি হয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অসমীয়া বিষয়টো আটাইৰে থাকে বুলিয়েই ক'ব পাৰি। কিন্তু এই বিষয়ৰ লগত সাহিত্যৰ সকলো অংগ সাঙুৰ খাই নাথাকিবও পাৰে। উদাহৰণস্বৰূপে ধৰা হওক কবিতা বা নাটক। তোমালোকে এতিয়ালৈকে বহুত কবিতাই পাই আহিছা, কিন্তু এই ঐচ্ছিক অসমীয়া বিষয়টোত তোমালোকে কবিতা কাক বোলে, কবিতাৰ সংজ্ঞা কি, কবিতাক কেইভাগত ভাগ কৰা হৈছে আৰু ভাগসমূহ কি কি ইত্যাদিৰ বিষয়েও জানিব পাৰিবা। অন্যহাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিষয়ত অনাৰ্ছ বা মেজৰ ল'ম বুলি ভাবিছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই বিষয়টো অধ্যয়ন কৰা অতি প্ৰয়োজন বুলি মই ভাবোঁ। বাৰু যিয়ে নহওক, শ্ৰেণীকোঠাৰ সন্মুখত তোমালোকক যদি পালোহেঁতেন, তেন্তে নিশ্চয় আৰু বহুত কথা আলোচনা কৰিব পাৰিলোহেঁতেন। কিন্তু তোমালোক আটাইৰে জ্ঞাত যে বৰ্তমান ক'ভিড-19 ভাইৰাছে গোটেই বিশ্বতে এক ত্ৰাসৰ সৃষ্টি কৰিছে। সেয়ে আমি হয়তো ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু কিছুদিন অপেক্ষা কৰিব লাগিব। সেয়ে তোমালোকৰ যাতে অধ্যয়নৰ ক্ষেত্ৰত বাধা নপৰে, তাৰ বাবে এই অনলাইন ক্লাছৰ ব্যৱস্থা কৰা হৈছে আৰু সকলো বিষয়ৰ ওপৰত তোমালোকক থুলমূল আভাস এটা দিবলৈ চেষ্টা কৰা হৈছে আৰু তাকে তোমালোকে গইনা হিচাপে লৈ নিজৰ পাঠ্যক্ৰমত মনোনিৱেশ কৰি উপকৃত হ'বা বুলি আশা কৰিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া প্ৰথমে আহোঁ তোমালোকৰ চিলেবাছ অৰ্থাৎ পাঠ্যসূচীৰ কথালৈ। তোমালোকৰ চিলেবাছত 7টা ইউনিট আছে আৰু এই 7টা ইউনিটৰ প্ৰথম ইউনিটটো হৈছে ছিলেক্টেড পিচেছ ফ্ৰম পয়েট্ৰি অৰ্থাৎ নিৰ্বাচিত কবিতাসমূহ। এই নিৰ্বাচিত কবিতাসমূহত তোমালোকৰ প্ৰথম কবিতাটো হৈছে প্ৰহ্লাদ চৰিত্ৰ, কবি হেম সৰস্বতী। দ্বিতীয় কবিতাটো হৈছে শিৱৰ কৃষিকৰ্ম, কবি ৰাম সৰস্বতী। তৃতীয় কবিতাটো হৈছে প্ৰিয়তমাৰ চিঠি, কবি হেমচন্দ্ৰ গোস্বামী। চতুৰ্থ কবিতাটো হৈছে পানেচৈ, কবি আনন্দচন্দ্ৰ আগৰৱালা। পঞ্চম কবিতাটো হৈছে পছুৱাৰ দাগ, কবি প্ৰসন্নলাল চৌধুৰী। ষষ্ঠ কবিতাটো হৈছে চামুৰাই, কবি মহেন্দ্ৰ বৰা। আৰু এই ইউনিটটোত যি 6টা কবিতা অন্তৰ্ভুক্ত কৰা হৈছে, এই 6টা কবিতাত তোমালোকৰ মুঠ নম্বৰ থাকিব 20। এতিয়া দ্বিতীয় ইউনিটটোলৈ যাব খুজিছোঁ। দ্বিতীয় ইউনিটটোত
তোমালোকৰ ছেকেণ্ড ইউনিটটোত তোমালোকক দিয়া হৈছে সিলেক্টেড পিচেছ ফ্ৰম প্ৰ'জ অৰ্থাৎ নিৰ্বাচিত গদ্যসমূহ। এই নিৰ্বাচিত গদ্যসমূহত তোমালোকৰ পাঠ্যপুথিত 3টা গদ্য অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেই গদ্যকেইটা হৈছে প্ৰথম গদ্যটো হৈছে শংকৰদেৱৰ বাল্যকাল। এই শংকৰদেৱৰ বাল্যকাল নামৰ এই গদ্যটো কথাগুৰু চৰিত্ৰৰ পৰা লোৱা হৈছে। দ্বিতীয় পাঠটো হৈছে ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা, লেখক কৃষ্ণকান্ত সন্দিকৈ। তৃতীয় পাঠটো হৈছে অংকীয়া নাটৰ ৰস বিচাৰ, লেখক ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা। এই যি তোমালোকৰ 3টা গদ্যৰ কথা ইয়াত কোৱা হৈছে বা তোমালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে, সেই গদ্যকেইটাত তোমালোকৰ মুঠ নম্বৰ হ'ব 15। এতিয়া যাব খুজিছোঁ তৃতীয় ইউনিটটোলৈ। তৃতীয় ইউনিটটোত অৰ্থাৎ থাৰ্ড ইউনিটটোত তোমালোকক দিয়া হৈছে ড্ৰামা অৰ্থাৎ নাটক আৰু এই নাটকখনৰ নাম হৈছে টিকেন্দ্ৰজিৎ, নাট্যকাৰ অতুল চন্দ্ৰ হাজৰিকা। আৰু এই নাটকখনত তোমালোকৰ মুঠ 20 নম্বৰ থাকিব। ফ'ৰ্থ ইউনিটত তোমালোকক দিয়া হৈছে শ্বৰ্ট ষ্টৰী অৰ্থাৎ চুটি গল্প আৰু এই চুটি গল্পত তোমালোকৰ 2টা গল্প অন্তৰ্ভুক্ত কৰা হৈছে। এই গল্প দুটাৰ প্ৰথমটো হৈছে যীশুখ্ৰীষ্টৰ ছবি, গল্পকাৰ চৈয়দ আব্দুল মালিক। দ্বিতীয় গল্পটো হৈছে ভস্ত্ৰলগ্ন, গল্পকাৰ নিৰুপমা বৰগোহাঁই। এই গল্প দুটাত তোমালোকৰ মুঠ নম্বৰ থাকিব 20। এতিয়া যাব খুজিছোঁ 5th ইউনিটলৈ। 5th ইউনিটত তোমালোকক দিয়া হৈছে লিটাৰেৰী ক্ৰিটিচিজম অৰ্থাৎ সাহিত্য সমালোচনা। এই সাহিত্য সমালোচনাত তোমালোকক দিয়া হৈছে কবিতা আৰু নাটক। তোমালোকে কবিতা আৰু নাটকৰ বিষয়ে পঢ়িব লাগিব। তাত কবিতাৰ সংজ্ঞা কি, কবিতা কাক বোলে, কবিতাৰ ভাগসমূহ কি কি ইত্যাদি বিষয়ে তোমালোকে এই সাহিত্য সমালোচনাত পঢ়িবলৈ পাবা। অন্যহাতে নাটকত নাটক কাক বোলে, নাটকৰ সংজ্ঞা কি, নাটকৰ কি উপাদান লগ লাগিলে নাটক এখন হয়, নাটকৰ ভাগবিলাক কি, পৰিণতিৰ ফালৰ পৰা নাটকক কেইভাগত ভগোৱা হৈছে, বিষয়বস্তুৰ ফালৰ পৰা নাটকক কেইটা ভাগত ভাগ কৰা হৈছে ইত্যাদিৰ বিষয়ে তোমালোকে এই নাটকৰ সমালোচনাত পঢ়িবলৈ পাবা। আৰু তোমালোকৰ এই নাটকৰ সমালোচনাত সাহিত্যৰ সমালোচনাত তোমালোকৰ মুঠ নম্বৰ থাকিব 10। এতিয়া যাব খুজিছোঁ 6th ইউনিটটোলৈ অৰ্থাৎ 6th ইউনিটত তোমালোকক দিয়া হৈছে ছন্দ। এই ছন্দৰ তোমালোকৰ সকলোবিলাক প্ৰয়োজন নহয়। ছন্দৰ বহুতো ভাগ আছে, এই আটাইবিলাক ভাগ তোমালোকৰ প্ৰয়োজন নহয়। তোমালোকত বচা কেইটামান ভাগ এই পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে। তোমালোকৰ ছন্দৰ বিষয়ে কি লাগিব শুনাচোন। প্ৰথমে তোমালোকক লাগিব ছন্দৰ সংজ্ঞা অৰ্থাৎ ছন্দ কাক বোলে। আৰু ভাগসমূহ হৈছে অক্ষৰ, মাত্ৰা, যতি, পৰ্ব, চৰণ, স্তৱক, পদ বা পয়াৰ, ঝুমুৰি, কুসুমমালা, দুলৰি, ছবি আৰু লেছাৰী ছন্দ। আৰু এই ছন্দত তোমালোকৰ মুঠ নম্বৰ থাকিব 10। এতিয়া 7 ইউনিটলৈ যাব খুজিছোঁ অৰ্থাৎ 7ম ইউনিটত তোমালোকক দিয়া হৈছে হিষ্ট্ৰী অফ আছামিজ লিটাৰেচাৰ অৰ্থাৎ
অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰু এই অসমীয়া সাহিত্যৰ বুৰঞ্জীত তোমালোকৰ 1899 পৰা 1940 চনৰ ভিতৰত যি অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় আছে এই কবিতা আৰু নাটকৰ পৰিচয়সমূহ তোমালোকে পঢ়িবলৈ পাবা আৰু ইয়াত তোমালোকৰ মুঠ নম্বৰ থাকিব 15 গতিকে তোমালোকৰ সিলেবাছত সম্পূৰ্ণ 100 নম্বৰ থাকিব আৰু ইয়াত যিকেইটা ইউনিট আছে সেই ইউনিট কেইটাত তোমালোকক কোনটো ইউনিটত কিমান নম্বৰ থাকিব সেইসমূহৰ বিষয়ে তোমালোকক অৱগত কৰিলোঁ। এতিয়া আহোঁ পাঠ্যপুথিৰ কথালৈ। এতিয়া তোমালোকক পাঠ্যপুথিখন হৈছে অসমীয়া উচ্চতৰ সাহিত্য সংকলন। এই পাঠ্যপুথিখন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা প্ৰকাশিত আৰু এই অসমীয়া উচ্চতৰ সাহিত্য সংকলন নামৰ পাঠ্যপুথিখনতে তোমালোকে নিৰ্বাচিত কবিতাসমূহ, গদ্যসমূহ আৰু তোমালোকৰ যি দুটা গল্প তোমালোকৰ পাঠ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে সেই গল্প দুটাও এই পাঠ্যপুথিখনতে তোমালোকে পঢ়িবলৈ পাবা বা সেই পাঠ্যপুথিখনতে অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া নাটকখনৰ নামটো তোমালোকক ক'লোৱে। নাটকখনৰ নাম হৈছে টিকেন্দ্ৰজিৎ আৰু এই নাটকখনৰ নাট্যকাৰ হৈছে অতুল চন্দ্ৰ হাজৰিকা আৰু এখন বুৰঞ্জীমূলক নাটক। তোমালোকে এই নাটকখনটো কিনিবা নাইবা এই নাটকখন তোমালোকে আমাৰ মহাবিদ্যালয়ৰ লাইব্ৰেৰীতে বহুত আছে গতিকে তোমালোকে তাৰ পৰাই সংগ্ৰহ কৰি অধ্যয়ন কৰিব পাৰিবা। এতিয়া আহোঁ সাহিত্য সমালোচনা। সাহিত্য সমালোচনাৰ কাৰণে তোমালোকে সাহিত্য বিচাৰ নামৰ পাঠ্যপুথিখন ল'ব পাৰিবা। লেখকৰ নামটো হৈছে ৰামমল ঠাকুৰীয়া। সাহিত্য বিচাৰ লেখক ৰামমল ঠাকুৰীয়া। এই পাঠ্যপুথিখন তোমালোকে ল'ব পাৰিবা নাইবা সাহিত্য উপকমণিকা ডক্টৰ মহেন্দ্ৰ বৰাৰ সেই গ্ৰন্থখনো তোমালোকে চাব পাৰিবা। এতিয়া আহোঁ চন্দ্ৰৰ কথালৈ। চন্দ্ৰৰ বাবে তোমালোকে সেনাপতি দেৱশৰ্মাৰ সাহিত্যৰ সাজ নামৰ গ্ৰন্থখন ল'ব পাৰিবা নাইবা তীৰ্থনাথ শৰ্মাৰ সাহিত্যৰ উপকমণিকা নামৰ গ্ৰন্থখন অধ্যয়ন কৰিবা। এতিয়া আহোঁ 7 ইউনিটলৈ। এই 7 ইউনিটত তোমালোকক যিহেতু অসমীয়া সাহিত্যৰ বুৰঞ্জীখন লাগিব গতিকে তোমালোকে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ কাৰণে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত নামৰ গ্ৰন্থখন ল'ব পাৰিবা। এই গ্ৰন্থখনৰ লেখক হৈছে ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা। গতিকে আজিলৈ তোমালোকক চিলেবাছখনৰ বিষয়ে তোমালোকক অৱগত কৰিলোঁ আৰু পাছৰ ক্লাছত তোমালোকক পাঠ্যপুথিৰ মাজলৈ যাম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।